নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2জবলৈ। বন্ধু বান্ধৱীসকল, অসমৰ বিভিন্ন চাকৰিৰ বিজ্ঞাপন লৈ মই 2জব চেনেলৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিভাগ, মহিলা আৰু শিশু উন্নয়ন বিভাগ, এই বিভাগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটোত কি পদ আছে, ইয়াত কিমানটা পদ আছে, ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব, বয়সৰ সীমা কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু ইয়াৰ পোষ্টিং ক'ত হ'ব, এই সকলোখিনি বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ। আহক আমি আজি আমাৰ এই বিজ্ঞাপনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। ইয়াতে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰা হৈছে। এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কিছুমান পদ খালী হৈ আছে, সেই পদৰ কাৰণে এইটো বিজ্ঞাপন প্ৰকাশ কৰিছে APSC ফালৰ পৰা। এতিয়া আমি বিজ্ঞাপনটোলৈ আহিছোঁ। বিজ্ঞাপনটো 13 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে, 13 ডিচেম্বৰ 2023 তাৰিখে। ইয়াতে কেতিয়ালৈকে হ'ব আমি এইখিনি আপোনালোকক জনাই দিম। প্ৰথমতে আমি পোষ্টটোৰ বিষয়ে আহিছোঁ। ইয়াতে যিটো পদ আছে, পদটো হৈছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেড্ৰেছ আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম। টোটেল ইয়াতে পদ আছে 49টা পদ আছে। ইয়াতে কি ৰিজাৰ্ভেশ্যন আছে আমি এইখিনি দেখাই দিছোঁ। ৰিজাৰ্ভেশ্যনতো আছে, অ'পেন কেটেগৰীটো আছে। অ'পেন কেটেগৰীত টোটেল 20টা পদ আছে। তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 6টা আৰু OBC আৰু MOBCৰ কাৰণে আছে 15টা। ইয়াৰে ওমেনৰ কাৰণে আছে 5টা আৰু ৰিজাৰ্ভেশ্যন SCৰ কাৰণে আছে 4টা। ইয়াৰে এটা ওমেনৰ কাৰণে। ST প্লেনৰ কাৰণে আছে 6টা। ইয়াৰে ওমেনৰ কাৰণে আছে 2টা আৰু ST হিলছৰ কাৰণে আছে 4টা। ইয়াৰ ৰিজাৰ্ভেশ্যন আছে এটা। টোটেল 49টা পদ হয়। ইয়াৰে 15টা ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে আছে আৰু ইয়াৰে 4টা পদ আছে আমাৰ যিসকল পোষ্ট, এইটো ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন, যিসকলে আগত চাকৰি কৰিছে তেওঁলোকৰ কাৰণে এইটো ৰিজাৰ্ভেশ্যন আছে। আৰু এইটো লাষ্টৰ পৰা যিটো ছেকেণ্ড কলম আছে, ইয়াতে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনটো ইয়াতে দিয়া হৈছে। এইটো আপোনালোকে বিজ্ঞাপনটোত ভালদৰে চাই ল'ব পাৰিব। মই বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। আৰু ইয়াতে দৰমহাৰ কথাটো লিখা হৈছে। দৰমহাটো আমাৰ পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ আহিব। ইয়াতে 3 পে বেণ্ড হ'ব আৰু পে স্কেলটো হ'ব 22,000 টকাৰ পৰা 97,000লৈকে হ'ব আৰু গ্ৰেড পে'টো হ'ব 9,700 ৰুপিজ আৰু পে বেণ্ডটো 3 হ'ব। এইটো আপোনালোকক জনাই দিছোঁ। এতিয়া মই নেক্সট পেজলৈ আহিছোঁ আৰু কি ইয়াত আপোনালোকক জনাবলগীয়া আছে এইকেইটা দেখুৱাই দিছোঁ। ইয়াত ইলিজিবিলিটি হ'বলৈ হ'লে মাষ্ট বি ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব, আপোনালোক অসমৰ হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকে PRC প্ৰডিউচ কৰিব লাগিব আৰু আপোনালোকৰ এডুকেশ্যনেল যিখিনি পাৰপ'জৰ হয় তাৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। PRC লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। জেনেৰেল এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'লে হ'ব। ইয়াতে ফিল'চফি আৰু এডুকেশ্যন উইথ সাইক'লজি এণ্ড ইকনমিক্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব।
আৰু গ্ৰেজুৱেশ্যন বা নতুবা আপোনালোকৰ গ্ৰেজুৱেশ্যনটো পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা হ'লেও হ'ব ছ'চিয়েল ৱৰ্কত বা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ক্ৰাইম'লজি ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে এইটো পোষ্ট গ্ৰেজুৱেট কৰিলেও হ'ব। লগতে আৰু এটা যদি আপোনালোকৰ আছে গ্ৰেজুৱেশ্যন ইন চাইল্ড ডেভেলপমেণ্ট বা হোম ছায়েন্স বা নিউট্ৰিশ্যন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি হয় তেতিয়াহ'লেও আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰে এক্সামিনেশ্যনটো কেনেধৰণে হ'ব এইকেইটা ইয়াতে দিয়া হৈছে। কনজাৰ্ভেশ্যনৰ ইজি টাইপত আছে আপোনালোকৰ ইংলিছ আছে ইজি। ইয়াতে টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব। এইটো ৰিটেন এক্সাম হ'ব 3 ঘণ্টাৰ কাৰণে। নেক্সট OMR চিটত হ'ব আপোনালোকৰ মাল্টিপুল চইচ অবজেক্ট টাইপ হ'ব। ইয়াতে থাকিব টোটেল জেনেৰেল নলেজৰ থাকিব 100 মাৰ্কছ 2 আৱাৰ্ছৰ কাৰণে। আৰু বাকী আপোনালোকৰ স্পেচিয়েল যি ছাবজেক্ট লয় এইটো অপশ্যনেল হয়। আপোনালোকে ছ'চিয়েল ৱৰ্ক ল'ব পাৰে, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ক্ৰাইম'লজি, চাইল্ড ডেভেলপমেণ্ট, হোম ছায়েন্স, নিউট্ৰিশ্যন, ফিল'চফি, এডুকেশ্যন, চাইক'লজি এণ্ড ইকনমিক্স। ইয়াৰে যিকোনো আপোনালোকে ল'ব পাৰিব। ইয়াৰে আপোনালোকে এনি ওৱান ছাবজেক্ট চিলেক্ট কৰিব পাৰিব। ইয়াৰে 100 মাৰ্কছ হ'ব 2 ঘণ্টাৰ কাৰণে। আৰু এটা ইণ্টাৰভিউ হ'ব, এইটো 37 মাৰ্কছ ইয়াতে থাকিব ইণ্টাৰভিউৰ কাৰণে। এইখিনি হ'ল। ইয়াৰ পিছত আপোনালোকৰ বয়সৰ সীমা আহিব। বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 38 হ'ব লাগিব। 38 to 11/2023 লৈকে হ'ব লাগিব। আৰু SC ST কেণ্ডিডেটৰ কাৰণে তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 43 এজলৈকে এইটো এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হ'ব, তেওঁলোকে 41লৈকে কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে 50 দিয়া হৈছে। আৰু ইয়াতে তেওঁলোকৰ আৰু যদি OBC হয় লগতে আৰু 3 বছৰ পাব, 3 years পাব। আৰু SC হ'লে SC ST হ'লে তেওঁলোকে আৰু 5 বছৰ লগতে পাব। যদি PWBD কেণ্ডিডেট হয় তেওঁলোকে আকৌ 10 বছৰ ৰিলেক্সেশ্যন পাব। 10 বছৰ ৰিলেক্সেশ্যন পাব। ইয়াতে ডেট অফ বাৰ্থৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকক এইটো দিয়া হ'ব। ডেট অফ বাৰ্থটো তেওঁলোকৰ SSLC এডমিট কাৰ্ড বা HS-ৰ এক্সামিনেশ্যন কাৰ্ড বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ পৰা লৈ এইটো ভেৰিফাই কৰা হ'ব। এইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে, আপোনালোকে এইখিনি চাব পাৰিব। আৰু ইয়াৰে ক্লজিং ডেটটো হৈছে আমাৰ 18/1/2024, অৰ্থাৎ 18 জানুৱাৰী 2024। 18 জানুৱাৰীত ইয়াৰ এপ্লিকেশ্যনটো অনলাইন এপ্লিকেশ্যনটো ক্ল'জ কৰা হ'ব। আৰু আপোনালোকৰ যিটো পে'মেণ্ট হ'ব পে'মেণ্টটো 20 জানুৱাৰীলৈকে কৰিব পাৰিব। ইয়াতে যিহেতু অনলাইন এপ্লিকেশ্যনটো 19 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে, গতিকে আপোনালোকে সোনকালে কৰক। আৰু ইয়াৰ কাৰণে পে'মেণ্ট যিটো কৰিব লাগে পে'মেণ্ট মেথডটো মই আপোনালোকক দেখুৱাই দিছোঁ। যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে 297.20 অৰ্থাৎ 297 টকা 20 পইচা তেওঁলোকে পে'মেণ্ট কৰিব লাগিব। আৰু SC ST OBC MOBC কেণ্ডিডেটসকলে 197.20 এইটো পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল BPL হোল্ডাৰ হয় তেওঁলোকে 47.20 পে'মেণ্ট কৰিব লাগিব। আৰু PWBD কেণ্ডিডেটসকলেও 47.20 এইটো পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট হ'ব, আপোনালোকে অনলাইন থ্ৰুৱেদি পে'মেণ্টটো কৰিব পাৰিব। এইখিনি গোটেইখিনি গম পালে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট হয় ৱেবছাইটত যাব। ৱেবছাইটত গ'লে সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। এইটো পে'মেণ্ট মেথডো আছে, গোটেইখিনি কেনেকৈ কৰিব লাগে আপোনালোকে তাৰ পৰা গৈ অফিচিয়েল যিটো APSCৰ অফিচিয়েল ৱেবছাইট হয় তাতে গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। ইয়াতে আৰু এটা বস্তু, আপোনালোকৰ যদি পে'মেণ্টৰ ক্ষেত্ৰত কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকৰ এটা টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে। সেই টোল ফ্ৰী নাম্বাৰ আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈকে আপোনালোকে কল কৰি কমপ্লেইন কৰিব পাৰিব। বা আপোনালোকৰ এটা ইমেইল আইডিও থাকিব, সেই ইমেইল আইডিটো কৰিব পাৰিব। মই আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় ৱেবছাইটটো মই কৈ দিছোঁ। এইটো ASSAMEGRAS.gov.in।
HELPDESK এই সাইটত গ'লেও আপোনালোকে কমপ্লেইনটো কৰিব পাৰিব, হেল্প ল'ব পাৰিব, বা আপোনালোকে 1002121118866 এই নাম্বাৰটো আপোনালোকে হেল্প ল'ব পাৰিব। এইখিনি আপোনালোকে বুজি পালে। আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্টছবিলাক কিমান সাইজত আপোনালোকে আপলোড দিব লাগিব, কি ফাইলত আপলোড দিব লাগিব, এই সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে এই বিজ্ঞাপনটো ল'ব, লৈ আপোনালোকে সবিশেষ ইয়াৰ পৰা জানিব পাৰিব। থেংক ইউ।